প্ৰতিদিনত এটা নিউজ ওলাইছে আৰু কতবা পৰ্টেলত কবা তেনেকুৱা দিছে নিউজটো তো ইয়াৰ ওপৰত মই ইতিমধ্যে অলপ আগতে আমাৰ শিক্ষা বিভাগৰ সেক্ৰেটাৰীক মাতি পেলাই তেখেতক কৈছো যে ইয়াৰ ওপৰত ইনকুৱাৰি দিব লাগে আৰু এটো চাব লাগে কি হৈছে গতিকে তেনেকুৱা যদি যেটো নিউজত কৈছে তেনেকুৱাই হৈছে ইয়াৰ ওপৰত আমি একচন লম আমি কোনো কাৰণত নিবিচাৰো যে আমাৰ চৰকাৰৰ পৰা আগৰ চৰকাৰৰ সময়ৰ পৰা এটা ট্ৰেডিশন চলি আহিছে কলেজ বিলাকে কিতাপ বিচাৰে বছৰত এবাৰ আৰু কেতিয়াবা বুক ফেয়াৰ হয় বুক ফেয়াৰৰ পৰা কিতাপ বিলাক কিনি লৈ যায় আমি তাতে পেমেন্ট বিলাক কৰা হয় তো এতিয়া এই বছৰ যে যেটো আমাৰ বুকৰ কাৰণে আমি বিভিন্ন স্কুল কলেজে বিচাৰে এই বুকটো কিতাপটো দিবৰ কাৰণে তেনেকৈ অৰ্ডাৰ বিলাক দিয়া যায় কিন্তু একচুয়ালি কি হৈছে ইয়াৰ ওপৰত মই সেক্ৰেটাৰী কৈছো যে পাইৰেসি হৈছে কিবা হৈছে তেনেকুৱা নিউজ বিলাক আহিছে আৰু কবাত কোনবা কোৰ্টতো গৈছে দিল্লীৰ মানুহ না কৰবা মানুহ গতিকে ইয়াৰ ওপৰত মই ইনকুৱাৰি কৰি প্লাই সব কথাটো মোক ইমিডিয়েট জনাব দিছো আৰু একৰ্ডিংলি আমাৰ তৰফৰ পৰাও আমি ইয়াত যদি কিবা ভুল আছে একচন লোৱা হ'ব সাৰে কপি ইলিগেল হৈছে নেকা কোৱা হৈছে নাই ডাঙৰ কব আগতে বিটিসি বিপিএফ ৰ 2900 কৰোৰৰ ইলিগেল হৈছে সো তেনেকুৱা কথাটো কবয়ে কিন্তু আসলতে কি হৈছে কিতাপখিনি আহি পাইছে নে নাই আৰু খসাকে পাইৰেসিৰ কিতাপ নেকি কিতাপটো আমাক যি কিতাপ লাগে কলেজ বিলাকে কব যে আমাক এইটো ৰেফাৰেন্স বুক লাগে এইটো লাগে তেনে ধৰণৰ হয়তো ডিপাৰ্টমেন্টে কৈছে যে আমাক এইখিনি কিতাপ লাগে দি দিয়ক বুলি কেনে সো কোনবা কন্ট্ৰাক্টৰে যদি তাতে উল্টা পুল্টা কৰিছে মানে ভাল কিতাপটো দিয়া নাই কিবা ডুপ্লিকেট কিতাপ দিছে কিবা দিছে ইয়াৰ ওপৰত নিশ্চয় একচন লম এটোটো আৰু এৰি দিয়া বস্তু নহয় সৰকাৰৰ কোনবা আঠানা পইচা এনামলি কৰিছে এটো কোনো কাৰণত ৰেহাই দিয়া নহব 31টা কলেজৰ আৰু ৰিক্ৰুটমেন্ট আহিছিল স্যাৰ ৰিকুৱাৰমেন্ট হয় তেনেকৈ আহে কলেজ বিলাকৰ পৰা ৰিকুৱাৰমেন্ট আহি থাকে আমাৰ তাত কাৰণ তেখেত সকলৰ কিতাপ বিলাক বহুত বছৰ থাকিলে বেয়া হৈ যায় আৰু কিতাপৰ প্ৰয়োজন হয় ষ্টুডেন্ট বিলাক আহে কিছুমান ষ্টুডেন্টে লৈ যায় কিছুমানে থৈ যায় তেনেকা বিভিন্ন থাকে সো এনুৱেলি এটা কিতাপ আমি দিব লগা হয় যাহাতে কলেজ বিলাকত আমাৰ ৰিমোট এৰিয়া বিলাকতো কিছুমান কলেজ আছে যত নেকি কিতাপ বিলাক কিনিবলৈ নাপায় সো হি কাৰণে এইটো ব্যৱস্থাটো ৰাখা হৈছে কিন্তু আজি যেটো কথা ওলাইছে যে ইয়াত কিবা গণ্ডগোল হৈছে গণ্ডগোলটো কোনো কাৰণত একচেপ্ট কৰা নহব ইয়াৰ ওপৰত পুৰা কোৱেৰি কৰা হ'ব আৰু একচন লোৱা হ'ব